আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত যিসকলে এবাৰ ডিগ্ৰীত এডমিশ্যন লৈছে BA BSc BComত তেওঁলোকে প্ৰতি বছৰে সাধাৰণতে এটা যদি টকা পাব বিচাৰিছে বা আপোনালোকে যদি এটা স্কলাৰশ্বিপ পাব বিচাৰিছে তেতিয়াহ'লে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে আটাইতকৈ সুবিধাজনক আটাইতকৈ ভাল যিটো পৰ্টেল হৈছে সেয়া হৈছে NSP পৰ্টেল আৰু নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ থ্ৰুৱেদি আপোনালোকে ইচ্ছানুদয় স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে আৰু যিহেতু সেই ইচ্ছানুদয় স্কলাৰশ্বিপৰ এপ্লাই ইতিমধ্যেই আৰম্ভ হৈছে আপোনালোকক মই দেখুৱাই দিম যিটো ডেট আপোনালোকক উল্লেখ কৰিছে কোনদিনাখনৰ পৰা কোনদিনাখনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে কিমান দিন সময় দিছে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু লগতে কিমান টকা আপোনালোকে পাব গোটেইখিনি ডিটেইলছত আপোনালোকে ইয়াত পাব যিহেতু এপ্লাই হৈছে আপোনালোকে ক'ত এপ্লাই কৰিব সেইটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিসকল নতুনকৈ এডমিশ্যন লৈছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰে গতিকে আপোনালোকে ভিডিঅ'টি চাওক শেষলৈকে সকলোবিলাক বিষয়ে আপোনালোকে বিতংকৈ গম পাব সো NSP স্কলাৰশ্বিপ হয় আসলতে NSP স্কলাৰশ্বিপৰ ভিতৰতে আপোনালোকে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপবিলাক এপ্লাই কৰিব পাৰে যেনেকৈ আপোনালোকৰ ইচ্ছানুদয় হৈ গ'ল OBC হৈ গ'ল ST হৈ গ'ল SC হৈ গ'ল গোটেইবিলাক স্কলাৰশ্বিপ আসলতে ইয়াৰ থ্ৰুৱেদি এপ্লাই কৰিব পাৰে এতিয়া NSP স্কলাৰশ্বিপত প্ৰথমতে আজি যিহেতু আপোনালোকক মই জনাব বিচাৰিছোঁ ইচ্ছানুদয় স্কলাৰশ্বিপৰ বিষয়ে এটা এটাকৈ জনাই যাম গোটেইখিনি স্কলাৰশ্বিপ আপোনালোকক আজি যেহেতু মই স্কলাৰশ্বিপ হিচাপে আপোনালোকক লৈছোঁ মই UGCৰ যিটো UGC প্ৰদান কৰা যিটো স্কলাৰশ্বিপ সেয়া হৈছে ইচ্ছানুদয় স্কলাৰশ্বিপ আৰু ইচ্ছানুদয় স্কলাৰশ্বিপত যদি আপোনালোকে চাইছে ইয়াত দেখিছে ইচ্ছানুদয় স্কলাৰশ্বিপ স্কিম ফৰ এন ইয়াৰ অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ফালৰ পৰা আহে বা নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ যিমানখিনি ষ্টেট আছে সেইসকলে পায় গতিকে এইটো স্কিম অ'পেন হৈছে 25/6/2025 পৰা অৰ্থাৎ 6 মাহৰ পৰা ষ্টাৰ্ট হৈ গৈছে 25 তাৰিখ ষ্টুডেণ্ট এপ্লিকেশ্যন অ'পেন টিল 31/10/2025 আপোনালোকে 31/10 অৰ্থাৎ অক্টোবৰ মাহলৈকে অক্টোবৰ 31 তাৰিখলৈকে এপ্লাই কৰিব পাৰে ডিফেক্টিভ এপ্লিকেশ্যনৰ যিটো ভেৰিফিকেশ্যন হ'ব সেয়া আপোনালোকৰ 15/11/2025 লৈকে হ'ব ইনষ্টিটিউট ভেৰিফিকেশ্যন আপোনালোকৰ 15/11/2025 লৈকে হ'ব DNO SNO MNO ভেৰিফিকেশ্যন অ'পেন টিল 30/11/2025 অৰ্থাৎ 30/11 অৰ্থাৎ নৱেম্বৰ মাহলৈকে আপোনালোকৰ এই ভেৰিফিকেশ্যনটো হ'ব অৰ্থাৎ আপোনালোকে এপ্লাই কৰিব পাৰিব 31 তাৰিখ 10 মাহলৈকে এতিয়া কথাটো হ'ল এই যিটো স্কলাৰশ্বিপৰ কথা আপোনালোকে গম পাইছে বা শুনিছে ইয়াত আপোনালোকক কিমানকৈ টকা প্ৰদান কৰে আপোনালোকক আসলতে এই স্কলাৰশ্বিপৰ থ্ৰুৱেদি আপোনালোকে পাব পাৰে 80,000 rupees পাৰ ইয়েৰ প্ৰত্যেক বছৰে আপোনালোকে 80,000 টকা পাব পাৰে আৰু যিহেতু 80,000 টকা এইটোৰ কাৰণে প্ৰত্যেক মাহতে আপোনালোকক এইটো প্ৰদান কৰে 8,000 টকাকৈ আৰু 8,000 টকাকৈ মাহে মাহে আপোনালোকৰ পইচাটো নোহোমায় এইটো একেবাৰে সোমিয়ায় আৰু ইয়াত সাধাৰণতে যদি আপোনালোকে হিচাপ কৰে 8,000কৈ 12 মাহত বহুত বেছি হয় কিন্তু আপোনালোকৰ এইটো যিটো স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপটো আসলতে আপোনালোকক কেৱল 10 মাহৰ কাৰণে দিয়ে 10 মাহ মানে বছৰটোত 10 মাহ গতিকে আপোনালোকৰ সেইটো কাৰণে 80,000 টকা হয় প্ৰত্যেক বছৰে 80,000 টকা 3 বছৰীয়া হ'লে আপোনালোকে 3 বছৰত পাব আপোনালোকে আৰু 4 বছৰীয়া হ'লে 4 বছৰত যিখিনি হ'ব 80,000কে ইমানখিনি টকা আপোনালোকে প্ৰদান কৰিব তেওঁলোকে আৰু এই পইচাবিলাক সাধাৰণতে সোমাই জুলাই মাহৰ সেই সময়ছোৱাত জুলাই আগষ্টৰ যিটো সময় আসলতে সেই সময়ছোৱাতে সোমাই আপোনালোকৰ এই পইচাটো গতিকে এপ্লাই আপোনালোকে কৰিব পাৰে বৰ সুন্দৰ এটা স্কলাৰশ্বিপ গতিকে কৰিব পাৰে এতিয়া কোনসকলে এপ্লাই কৰিব পাৰে ইয়াত আপোনালোকে আটাইসকলে ইয়াত কোনো ধৰণৰ এনেকুৱা নহয় যে পাৰ্চেণ্টেজ বহুত পালে এপ্লাই কৰিব পাৰিব বা কম পালে এপ্লাই কৰিব পাৰে তেনেকুৱা নহয় আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰে ইয়াত যিসকলে উইকাৰ ছেকশ্যনৰ হয় তেওঁলোকে এপ্লাই কৰিব পাৰে 4 লাখতকৈ যাৰ ইনকম কম ফেমিলি ইনকমটো তেওঁলোকে কৰিব পাৰে আৰু ইয়াত কোনসকলেনো পাব সেইটো আসলতে হৈছে এনেকুৱা যে নৰ্থ ইষ্ট ৰিজনৰ উত্তৰ পূৰ্বাঞ্চলৰ যিকেইটা ষ্টেট আছে সেই ষ্টেটবিলাকৰ ভিতৰত 10,000 ছাত্ৰ ছাত্ৰীক এই যিটো স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপটো প্ৰদান কৰে আৰু প্ৰত্যেক মাহতে আপোনালোকক 8,000 টকাকৈ 10 মাহত 80,000 টকা আপোনালোকে পাব পাৰে সো টোটেল 10,000 ষ্টুডেণ্টক এয়া দিয়ে এতিয়া আপোনালোকক ইয়াত কোনে কোনে পাব পাৰে সেইটো আপোনালোকক ক্লিয়াৰলি লিখিছে ইয়াত আৰু কোনে কোনে পাব কোনে কোনে নাপাব গোটেইখিনি কথা ইয়াত উল্লেখ কৰা হৈছে এতিয়া কথাটো হৈছে এলিজিবিলিটি হিচাপে কি দৰকাৰ হ'ব প্ৰথমতে আপোনালোকক কৈছে এই যিটো স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপ 12 পাছ যিসকল ষ্টুডেণ্ট সেই 12 পাছ ষ্টুডেণ্টসকলে আসলতে পাছ কৰিব পাৰে মানে এইটো এপ্লাই কৰিব পাৰে 12 পাছ হ'লে কেৱল নহ'ব আপোনালোকে 12 পাছ কৰি কিনে যিটো ডিগ্ৰী হওক বা এনেকুৱা ধৰণৰ কোৰ্চবিলাকত আপোনালোকে কিন্তু পঢ়িব লাগিব তেতিয়াহে আপোনালোকে পাব সো ইয়াত কি বস্তু কৈছে চাওক Board of Education including Central Board of Secondary Education CBSE Indian Certificate of Secondary Education ICSC আৰু National Institute of Open Schooling NIOS এই সকলে সাধাৰণতে আপোনালোকে এই যিটো স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিব পাৰে আবেদন কৰিব পাৰে The scholarship is available for those students only who are pursuing a recognized UG degree আপোনালোকে
সেইসকলৰ কাৰণেহে আচলতে এইটো ৰিকগনাইজেবল হ'ব যিসকলে UG ডিগ্ৰী অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট কৰি আছে, BA BSc BCom কৰি আছে তেওঁলোকৰ কাৰণে। তাৰপিছত কৈছে অনলি দ্য ষ্টুডেণ্টছ হু আৰ অলৰেডি এডমিটেড ইন দ্য ফাৰ্ষ্ট ইয়েৰ অফ UG ডিগ্ৰী programs in an eligible university college institution within India are eligible to apply. In other words, a student who has secured admission in UG program in the academic year আপোনালোকে যিসকলে ডিগ্ৰীত এডমিশ্যন পালে মানে নতুনকৈ এডমিশ্যন যিসকলে লৈছে তেওঁলোকে এপ্লাই কৰিব পাৰে। এতিয়া কৈছে তাৰপিছত আপোনালোকৰ আৰু এটা বস্তু কৈছে দ্য স্কলাৰশ্বিপ ইজ এভেইলেবল টু দ্য ষ্টুডেণ্টছ ফৰ ফাৰ্ষ্ট UG ডিগ্ৰী অনলি। প্ৰথমতে আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেটে পাব, BA BSc BCom কৰাসকলে পাব। তাৰপিছত ষ্টুডেণ্টছ হু হেভ অলৰেডি acquired any degree are not eligible to আপোনালোকে যদি ডিগ্ৰী পাই গৈছে তেতিয়াহ'লে আপোনালোকে আৰু নাপায়। তাৰপিছত আপোনালোকক কৈছে এটা ইণ্টাৰেষ্টিং ডুৱেল ডিগ্ৰী প্ৰগ্ৰেমত যদি কৰিছে তেতিয়াহ'লে আপোনালোকে এটাতে পাব, ইণ্টিগ্ৰেটেড যদি হয় তেতিয়াহ'লে তাতো পাব বোলে সক্ষম হ'ব। ইয়াত এইটো বুলিয়ে দিছে আচলতে দ্য স্কলাৰশ্বিপ এভেইলেবল ফৰ ষ্টুডেণ্টছ হু আৰ এডমিটেড ইন UG ডিগ্ৰী প্ৰগ্ৰেম থ্ৰু ৰেগুলাৰ ফুল টাইম মোড। আপোনালোকে যিসকলে ৰেগুলাৰলি কৰি আছে ফুল টাইম মোডত কৰিছে তেওঁলোকেহে পাব। যিসকলে আপোনালোকে অ'পেনত কৰিছে, ডিষ্টেঞ্চত কৰিছে বা কৰেছপণ্ডেঞ্চ প্ৰাইভেট পাৰ্ট টাইম যদি যিসকলে কৰিছে তেওঁলোকে কিন্তু নাপায়। আপোনালোকে বুজি লওক KK যদি আপোনালোকে পঢ়িছে, কৃষ্ণকান্তত হওক বা বাকী যিবিলাক আছে অ'পেন যিবিলাক ইউনিভাৰ্চিটি আছে বা ডিষ্টেঞ্চ এডুকেশ্যন আছে সেইখিনিত কৰাসকলে কিন্তু এই যিটো স্কলাৰশ্বিপ আছে সেয়াৰ এপ্লাই কৰিব নোৱাৰিব বা আপোনালোকে নাপায়। তাৰপিছত আপোনালোকে আৰু এটা কথা কৈছে যে যিসকলৰ ইনকম 4.50 লাখতকৈ তলৰ তেওঁলোকে এপ্লাই কৰিব পাৰে, যিসকলৰ বেছি তেওঁলোকে আচলতে নোৱাৰিব, তেওঁলোকে নাপায়। আৰু লগতে তেওঁলোকে ডমিচিয়েল চাৰ্টিফিকেট থাকিব লাগিব NER অৰ্থাৎ আপোনালোকে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আপোনালোকৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপে আপোনালোকক প্ৰদান কৰিছে। তাৰপিছত আপোনালোকক যিটো পইচাৰ কথাটো মই ইতিমধ্যে আপোনালোকক ক'লোঁ। আৰু এটা বস্তু আপোনালোকে কৰি থ'ব, এইটো এপ্লাই কৰাৰ সময়খিনিতে আপোনালোকৰ যিটো বেংক একাউণ্ট তাৰ লগত আধাৰ কাৰ্ডৰ যিটো লিংক, সেই আধাৰ কাৰ্ডৰ লিংকটো আপোনালোকে কৰি ৰাখিব। সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। যদিহে আপোনালোকে কৰি নাৰাখে তেতিয়াহ'লে পিছত আপোনালোকে যিটো পইচা সোমাব সেইটোত আপোনালোকৰ কিন্তু পইচা নোসোমাব। সেইটো আপোনালোকে মনত ৰাখিব। আপোনালোকে পইচা সোমাবৰ কাৰণে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ যিটো লিংক হ'ব সেইটো আপোনালোকে কৰি ৰখাটো প্ৰয়োজনীয়। তাৰপিছত আপোনালোকক কেনেকৈ কৰিব, এপ্লিকেশ্যন উইল বি ইনভাইটেড ওৱান্স ইন এ ইয়েৰ। আপোনালোকক যিহেতু বছৰেকত এবাৰেই আহে এইটো, আৰু ইয়াৰ কাৰণে আপোনালোকে প্ৰথমতে KYC হিচাপে আপোনালোকে কৰিব নালাগে এইবিলাক। আপোনালোকে অকল আধাৰ কাৰ্ডৰ লিংক কৰি ল'ব। তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডৰ লিংক কৰাৰ পিছত ইয়াত এটা OTR বনাব লাগে। OTRটো আপোনালোকে বনাই ল'ব আৰু OTR বনোৱাৰ পিছত ইয়াত আপোনালোকে সেইটো বিষয়ে উল্লেখ কৰিছে ডিটেইলছত। OTR আপোনালোকে বনাই ল'বই লাগিব। OTR বনোৱাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। OTRটো এবাৰে বনাব লাগে, গতিকে সেইটো এবাৰ বনাই কিনে আপোনালোকে এপ্লাই কৰিব। মই দেখাই দিম আপোনালোকে কেনেকৈ এপ্লাই কৰিব, মই সেইটো দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে হয়তো বুজি পাইছে এলিজিবিলিটি কোনসকল লোকে ইয়াত এপ্লাই কৰিব পাৰে। চ' এপ্লাই কৰিবৰ কাৰণে আহিব লাগে NSP পৰ্টেলৰ যিটো অফিচিয়েল ৱেবছাইট, তাতে আহিব আৰু তাত অহাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব, এপ্লাই ফৰ স্কলাৰশ্বিপ বুলি পাৰ্ট এটা পাব, তাত যাবগৈ। যোৱাৰ পিছত আপোনালোকে ইয়াত এই পেজটো আহিব এনেকুৱা। ইয়াত আপোনালোকক কৈছে কি এণ্টাৰ OTR। যিহেতু আপোনালোকে OTR বনোৱাই নাই, নতুনকৈ যিসকলে পাছ কৰিছে বা নতুনকৈ যিসকলে এপ্লাই কৰিছে, গতিকে প্ৰথমে ৰেজিষ্টাৰ ইয়ৰছেল্ফো কৰি ল'ব। ৰেজিষ্টাৰ ইয়ৰছেল্ফ কৰাৰ পিছত কণ্টিনিউ যাব। কণ্টিনিউ কৰাৰ লগে লগে আপোনালোকৰ ইয়াত ৰেজিষ্টাৰ কৰিব, OTR এপ্লিকেশ্যন হয়তো। গতিকে ইয়াত ৰেজিষ্টাৰ কৰিব আৰু ৰেজিষ্টাৰ কৰাৰ লগে লগে ৰ'ব, ইয়াত আহিব আপোনালোকৰ পেজটো কেনেকৈ দিব। ইয়াত আপোনালোকৰ 4টা ষ্টেপত যাব। প্ৰথমতে ৰেজিষ্টাৰ কৰিব, তাৰপিছত আপোনালোকে মোবাইল নাম্বাৰ দিব। ইয়াত চাওক, ইয়াত এই গোটেইকেইটা প্ৰথমতে গাইডলাইনটো পঢ়িব দিছে, তাৰপিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, KYC, তাৰপিছত ফিনিছ, এইকেইটা আপোনালোকৰ প্ৰচেছ। চ' ইয়াত কি কি ৰিকুৱাৰমেণ্ট বিচাৰিছে, OTR আপোনালোকে বনাবই লাগিব সকলোৱে। তাৰপিছত OTRৰ কাৰণে আচলতে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো এক্টিভ হ'ব লাগিব। ইয়াত কোনো ফিজ নালাগে। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে প্ৰথমতে OTR বনাবলৈ কৈছে। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন যেতিয়া হৈ যাব, তাৰপিছত আপোনালোকে সেই যিটো ডাউনলোড এণ্ড ইনষ্টল NSP OTR এপ এণ্ড আধাৰ ফেচ RD ছাৰ্ভিচ অন এণ্ড্ৰইড বেছ ছাৰ্ভিচ। আপোনালোকে OTRটো বনাবৰ কাৰণে NSP OTR এপ বুলি এটা এপ আছে, এইটো প্লে ষ্ট'ৰত পাব, আৰু লগতে আধাৰ ফেচ RD বুলি এটা এপ আছে। এই দুটা এপ আপোনালোকে ইনষ্টল কৰি ল'ব লাগিব মোবাইলটোত। পাৰফৰ্ম দ্য ফেচ অথেণ্টিকেশ্যন ইউজিং দ্য জেনেৰেটেড ৰেফাৰেঞ্চ নাম্বাৰ অফ OTR চেণ্ড অন ইয়ৰ মোবাইল নাম্বাৰ। আপোনালোকে ফেচ অথেণ্টিকেশ্যন কৰিব, এটা নাম্বাৰ আপোনালোকলৈ দিব, OTR হিচাপে চেণ্ড কৰিব। সেইটো কৰাৰ পিছত আপোনালোকৰ ফেচ অথেণ্টিকেশ্যন কৰি ল'ব। আৰু যেতিয়া OTR সম্পূৰ্ণ হৈ যাব, ফেচ অথেণ্টিকেশ্যনৰ যোগেদি আপোনালোকৰ OTRটো লাহেকৈ আহি যাব। তাৰপিছত আপোনালোকে ইয়াত এনেকৈ ক্লিক কৰিব, এই দুটাত ক্লিক কৰাৰ পিছত নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত আহি যাব এই পেজটো। ইয়াতে আপোনালোকে মোবাইল নাম্বাৰ দিব লাগে। গেট OTPত ক্লিক কৰিব, ইয়াত OTPটো দি দিব। আৰু সাধাৰণতে ইয়াত ইমেজ কেপচা এটা আহি আছে, কিন্তু ইয়াত মোৰ ওচৰত অহা নাই।
মই ক্লিক কৰিলে আহি যাব। এইটো এটা আপোনালোকৰ যদি ইমেজটো নাহে তেতিয়াহ'লে অডিঅ' কেপচাৰটোত ক্লিক কৰিব, যদি ইমেজটোত আহিব আৰু নহ'লে এনেকৈ ক্লিক কৰি দিব আৰু তেতিয়াহ'লে আহিব পাৰে হয়তো। তাৰপিছত এইটো ভৰাব আৰু ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ লগে লগে আপোনালোকৰ যিটো প্ৰচেছ এইখিনি এটা হৈ যাব ষ্টেপ। নেক্সট প্ৰচেছত যেনেকুৱাকৈ আহে মই দেখুৱাই যাম আপোনালোকক ষ্টেপ বাই ষ্টেপ। আজি আপোনালোকক কেৱল উল্লেখ কৰিছোঁ যে কি স্কলাৰশ্বিপ আহিছে আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব তাৰ বিষয়ে আপোনালোকক অকণমান জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলোকে জনাই দিব ঈশানউদয় স্কলাৰশ্বিপ যিহেতু আহিছে আৰু সকলোৱে যদি পাব বিচাৰে পইচাটো যাতে পায় তাৰ কাৰণে আপোনালোকে এপ্লাই কৰক। আজিলৈ ইমানেই, ধন্যবাদ।